নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি, কেনেকৈ আবেদন কৰিব, লগতে ক'ত আবেদন কৰিব লাগিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব বছৰি 6,000 টকা। অৰ্থাৎ 1 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি। বন্ধুসকল, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে লাভ কৰিব বছৰি 6,000 টকা PM কিষাণ যোজনাৰ যোগেদি। অৰ্থাৎ PM কিষাণ যোজনা এনেকুৱা এটা আঁচনি, এই আঁচনিটো কেন্দ্ৰীয় চৰকাৰে 2019 চনত আৰম্ভ কৰিছিলে। ৰাজ্যৰ যিসকল কৃষক আছে আৰু যাৰ ঘৰত ৰেচন কাৰ্ড আছে, দুখীয়া দৰিদ্ৰ পৰিয়াল, তেওঁলোকেহে লাভ কৰিব PM কিষাণ যোজনাৰ বছৰি 6,000 টকা। তাৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া CHC চেণ্টাৰ দোকানলৈ গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে PM কিষাণ যোজনাৰ নতুনকৈ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। যদিহে আপোনালোকে নতুনকৈ PM কিষাণ যোজনা আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ লগালগ আপোনালোকে বছৰি লাভ কৰিব 6,000 টকা 3টা কিস্তিৰ জৰিয়তে। লগতে বন্ধুসকল, আবেদন কৰিব হ'লে নথিপত্ৰ লাগিব। প্ৰথমতে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, মাটিৰ জমাবন্দী লাগিব, ফটো, মোবাইল নম্বৰ, লগতে ভোটাৰ ID কাৰ্ড, আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই আঁচনিটোৰ সুবিধা ল'ব পাৰিব। অৰ্থাৎ বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰা নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক। কাৰণ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে, লগতে খেতি পথাৰ আছে, তেওঁলোকে বছৰি 6,000 টকাকৈ বিনামূলীয়াকৈ লাভ কৰিব। গতিকে বন্ধুসকল, আপোনালোকে অতি শীঘ্ৰে PM কিষাণ যোজনাৰ বাবে আবেদন কৰক, লগতে বছৰি 6,000 টকা DBD যোগে লাভ কৰক। আৰু বন্ধুসকল, আবেদন কৰাৰ পূৰ্বে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব, যিহেতু এই টকাসমূহ ডাইৰেক্ট DBD যোগে প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে ৰাজ্যবাসীৰ বাবে এইটো এটা ডাঙৰ আঁচনি আছিলে, 1 নম্বৰ আঁচনিটোৱে। আৰু আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব বিনামূলীয়াকৈ 18,000 টকা টয়লেটৰ যোগেদি। অৰ্থাৎ চৰকাৰী টয়লেটৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে যদি চৰকাৰী টয়লেট নতুনকৈ আবেদন কৰে তেনেহ'লে আপোনালোকে পাব 18,000 টকা। অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে লাভ কৰিব 9,000 টকা, আৰু ছেকেণ্ড ইনষ্টলমেণ্টৰ জৰিয়তে লাভ কৰিব 9,000 টকা। অৰ্থাৎ সৰ্বমুঠ 18,000 টকা লাভ কৰিব চৰকাৰী টয়লেটৰ বাবদ। আৰু এইটো অসম চৰকাৰে দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। যদিহে আপোনালোকে চৰকাৰী টয়লেট লাভ কৰা নাই বা আবেদন কৰা নাছিলে তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক। কাৰণ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আৰু আবেদন কৰিব হ'লে আপোনালোকে নিজৰ নিকটতম ওচৰ চুবুৰীয়া CHC চেণ্টাৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ সময়ত আপোনালোকৰ ডকুমেণ্টছ কি লাগিব, আবেদন কৰিব হ'লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, মোবাইল নম্বৰ, ফটো, আৰু এই সবিশেষ ডকুমেণ্টছখিনি যদিহে আপোনালোকৰ আছে তেনেহ'লে অতি শীঘ্ৰে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰক। কিয়নো চৰকাৰে বিনামূলীয়াকৈ 18,000 টকা দিব 2টা কিস্তিৰ জৰিয়তে। আৰু ইতিমধ্যে যিসকলে আবেদন কৰিছিলে তেওঁলোকে কিন্তু লাভ কৰিলে 18,000 টকা। গতিকে ৰাজ্যবাসীৰ বাবে 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। গতিকে ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব 1,30,000 টকা চৰকাৰী ঘৰৰ বাবদ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ। কাৰণ চৰকাৰী ঘৰৰ আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে। আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত পোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ ইতিমধ্যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো এঘৰ পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে চৰকাৰে কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, বেংক পাছবুক আছে, লগতে মোবাইল ফটো এইখিনি যদি সবিশেষ ডকুমেণ্টছ আছে, অসমৰ স্থায়ী বাসিন্দা হয় তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। অনলাইনৰ যোগেদিও পাৰিব বা অফলাইনৰ যোগেদি গাঁও পঞ্চায়তৰ যোগেদিও আপোনালোকে চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিলে লাভ কৰিব 1,30,000 টকা। আৰু এই টকা হয়তো আহিবলগীয়া সময়ত বৃদ্ধি কৰিব পাৰে। এতিয়ালৈকে আপডেট অহা নাই, আপডেট আহিলেও মই লগালগ ভিডিঅ' এটা বনাই দিম। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আঁচনি আছিলে। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও চৰকাৰী কেইবাটাও উচ্চ অভিলাষী আঁচনি ইতিমধ্যে আৰম্ভ কৰিছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে অতি শীঘ্ৰে চৰকাৰী ঘৰ আবেদন কৰক। আৰু চৰকাৰী ঘৰৰ যি টকা সেই টকা লাভ কৰি আপোনালোকে নিজে এখন চৰকাৰী পকী ঘৰ বনাওক।
গতিকে বন্ধুসকল চৰকাৰী ঘৰক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই নতুনকৈ 5খন আঁচনিৰ বিষয়ে জানিব পাৰে। আৰু আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই খবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে চৰকাৰে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰে, অৰ্থাৎ যদিহে আপোনালোকে 2.0 আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। লগতে বন্ধুসকল বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰাৰ পিছত আপোনালোকে যেতিয়া নতুনকৈ শেষ হোৱাৰ পিছত ভৰাব, তেতিয়া কিন্তু অতি কম দামতে লাভ কৰিব। গতিকে যদি আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 অধীনত এতিয়া চৰকাৰী বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ পোৱা নাই, তেনেহ'লে অতি শীঘ্ৰেই আবেদন কৰক, কাৰণ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। লগতে বন্ধুসকল মন কৰিবলগীয়া কথাটো হ'ল যে আপোনালোকে HP কৰিব নে ভাৰত কৰিব নে ইন্ধন কৰিব। যদি HP কৰে তেনেহ'লে HP গেছ এজেঞ্চিলৈ যাব, লগতে ইন্ধন কৰিলে ইন্ধন গেছ এজেঞ্চিলৈ যাব লাগিব। লগতে যদি ভাৰত কৰে তেনেহ'লে ভাৰত গেছ চিলিণ্ডাৰৰ এজেঞ্চি য'ত আছে আপোনালোকৰ ওচৰ চুবুৰীয়া ঠাইত তালৈ যাব লাগিব। যোৱাৰ পিছত আপোনালোকৰ নথিপত্ৰখিনি তেওঁলোকে ল'ব, অৰ্থাৎ আধাৰ কাৰ্ড, বেংক পাছবুক, মোবাইল নম্বৰ, পেন কাৰ্ড, লগতে ৰেচন কাৰ্ড, ফটো, মোবাইল নম্বৰ, এই সবিশেষ তথ্যৰে কিন্তু আপোনালোকে নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি 2.0 আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। আৰু এই গেছ চিলিণ্ডাৰ লাভ কৰিলে আপোনালোকে বহুকেইটা উপকাৰ হ'ব, কাৰণ আপোনালোকে এটা গেছ চিলিণ্ডাৰ যদি 2 মাহ যায়, 2 মাহ মূৰত যেতিয়া আপোনালোকে ৰিফিল কৰিব, তেতিয়া কিন্তু অতি কম মূল্যতে ভৰাবলৈ পাৰিব। গতিকে বন্ধুসকল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী গেছ চিলিণ্ডাৰ আবেদন কৰা নাই বা আবেদন কৰিছিলে কিবা কাৰণত পোৱা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ ইতিমধ্যে চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে গেছ চিলিণ্ডাৰ পোৱা নাই বা তেওঁলোকে আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাই বা তেওঁলোকে পোৱা নাই, গতিকে তেওঁলোকক পুনৰ আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে ৰেচন কাৰ্ড থাকিলে কিন্তু লাভ কৰিব, যদিহে ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আবেদন কৰিবলৈও নাপায়। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে 4 নম্বৰ আঁচনিটো হৈছিল এটা ডাঙৰ আঁচনি। আৰু আজিৰ 5 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ ৰেচন কাৰ্ড নাম থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব এতিয়া প্ৰতি মাহে 1250 টকাকৈ, অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 জৰিয়তে। বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ৰেচন কাৰ্ডৰ জৰিয়তে কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে তথা অসম চৰকাৰে আৰু ভাৰত চৰকাৰে। লগতে বন্ধুসকল অৰুণোদয় আঁচনিটো বিশেষকৈ অসম চৰকাৰে আৰম্ভ কৰিছে। অৰুণোদয় আঁচনি 3.0 জৰিয়তে প্ৰতিগৰাকী মহিলাই প্ৰতি মাহে 1250 টকাকৈ DBT যোগে লাভ কৰিব, অৰ্থাৎ যিসকল মহিলা যোগ্য হ'ব। আৰু ৰেচন কাৰ্ড থাকিলেহে লাভ কৰিব 1250 টকাকৈ প্ৰতি মাহে। গতিকে বন্ধুসকল ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে নতুনকৈ অৰুণোদয় আঁচনি 3.0 ক'ত কেনেকৈ আবেদন কৰিব, লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া গাঁও পঞ্চায়ত অথবা ৱাৰ্ড মেম্বাৰৰ যোগেদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। অনলাইনৰ মাধ্যমত নহ'ব, অথবা আপোনালোকে কিন্তু অৰুণোদয় আঁচনি ফৰ্মখন পঞ্চায়তৰ পৰাই হওক বা আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা হওক লৈ ASLRMলৈ পঠিয়াই দিলে লাভ কৰিব 1250 টকাকৈ প্ৰতি মাহে। লগতে বন্ধুসকল আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, লগতে ৰেচন কাৰ্ড, বেংক পাছবুক, ফটো, মোবাইল নম্বৰ থাকিলে আপোনালোকে অৰুণোদয় আঁচনি 3.0 জৰিয়তে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ ডাইৰেক্ট বেংক একাউণ্টত। গতিকে বন্ধুসকল যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰা নাই বা আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰি লওক, কাৰণ চৰকাৰে উচ্চ অভিলাষী ইতিমধ্যে আঁচনি কেইবাটাও আৰম্ভ কৰিছে আৰু বিনামূলীয়াকৈ দিছে যদিও আপোনালোকে লাভালাভসমূহ ল'ব লাগে। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই 5টাকৈ আঁচনিৰ বিষয়ে জানিব পাৰে বা ইয়াৰ লাভালাভসমূহ ল'ব পাৰে। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই বা এই আপডেট কেইটা চাই সকলোৱে এই আঁচনিকেইটাৰ লাভালাভসমূহ ল'ব পাৰে। লগতে বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।